বান গ'ল, পানীও কমি গ'ল, কিন্তু জানো ৰাইজৰ দুৰ্দশা কমিল? বান আহে, পানী আহে, গুচি যায়, ডাঙৰ ডাঙৰ জনপ্ৰতিনিধিবোৰ আহে, চৰকাৰী বিষয়াবোৰ আহে, বানৰ পানীবোৰ চাই যায়, কিন্তু আচল প্ৰকৃততে বানৰ যি প্ৰকৃত স্বৰূপ, বানৰ যি আচল স্বৰূপ আছে, সেই স্বৰূপ আমি পাওঁ পানী কমাৰ পিছতহে। আজি আমি উপস্থিত আছো এনে এখন ঠাইত, যিখন ঠাইত আপোনালোকে দেখিবলৈ পাব বিঘাই বিঘাই যি খেতি পথাৰ আছিলে, বিঘাই বিঘাই যি খেতি আছিলে, সেই খেতিসমূহ বানে কেনেদৰে অনিষ্ট কৰে, কেনেদৰে এটা কৃষকৰ সপোন চুৰমাৰ কৰি দিব পাৰে, সেই দৃশ্য দেখুৱাবলৈ মই উপস্থিত আছো। মোৰ সহযোগীক দেখুৱাইছো। এয়া চাওক, যিমান দূৰলৈ আমাৰ কেমেৰাৰ দৃষ্টি গৈ আছে, সিমান দূৰলৈ খালি ইয়াত গোমধানৰ খেতি, মাষৈৰ খেতি আছিলে। কিমান ৰাইজে কিমান কষ্টৰে তেওঁলোকে সেই গোমধানৰ খেতি, সেই মাষৈ খেতিসমূহ ইয়াত কৰিছিলে, বিঘাই বিঘাই মাষৈ খেতিসমূহ কৰিছিলে, কিন্তু আজি সেই খেতিসমূহ, সেই মাষৈ খেতি হওক, গোমধানৰ খেতিসমূহক আজি তেওঁলোকৰ এই সপোন, যি সপোন আছিলে, এই সপোন আজি বানে তছনছ কৰি পেলালে। গতিকে আমি এতিয়া সেই যি খেতিসমূহ আছে, সেই খেতিসমূহ এজন খেতিয়কৰ কিমান সপোন, কিমান আশাৰে তেওঁলোকে সেই খেতিসমূহ কৰে, কিমান কষ্টৰে, কিমান টকা পইচা আনৰ পৰা ধাৰ সুদত লৈ তেওঁলোকে সেই খেতিসমূহ কৰে, আৰু সেই বিষয়ে আমি কথা পাতিবলৈ আগবাঢ়ি গৈছো। তেওঁলোকৰ মনৰ কথাসমূহ আমি জানিম। তেওঁলোকে কি কি খেতি কৰিছিলে, কেনেদৰে এই খেতি পথাৰ কিমান নষ্ট কৰিলে, কি পানী নষ্ট কৰিলে, সেই সকলো কথা আমি নিজ মুখেৰে আমি শুনিবলৈ চেষ্টা কৰিম। এজন মহিলা খেতিয়ক আমাৰ মাজত আছে, আমি বাইদেউ গৰাকীৰ পৰা শুনিবলৈ। বাইদেউ, হয়, এইটো কোনটো অঞ্চল? এইটো চিমেণ্ট চাপৰি আটকপুৰা। কি খেতি কৰিছিলে? গোমধান আৰু জলকীয়া, বেঙেনা, জিকা, ভোল সকলো খেতি আমাৰ নষ্ট কৰিলে। কোনটো নদী এইটো? এইটো চিমেণ্ট নদী। চিমেণ্ট নদী। কিমান খেতি নষ্ট হ'ব? খেতি মানে নাই কমেও 100 ওপৰত হ'ব। হয়, কিমান মানুহ, কিমান পৰিয়াল এতিয়া ওপৰত নিৰ্ভৰশীল? এই নদী মাটিতে আমাৰ বেলেগ বুলিবলৈ মাটি নাই। নদী এৰা মাটিটোকে আমি কিবা এটা স্বাৱলম্বী হ'ম বুলি ধাৰ ঋণ কৰি হ'লেও আমাৰ লগতে বেলেগকো অনুষ্ঠান দিয়া নিচিনা। এতিয়া হাজিৰালৈতো মানুহ এজনক লগাইছো, তেওঁকতো কিবা এটা দিব লাগিব। সেইখিনি কৰিহে আমি ইমানখিনি সপোন এটা দেখিছিলো। এই কালি পৰহি ছিঙিম বুলি ভাবিছিলো, একদিনৰ ভিতৰতে আমাক এনেকুৱা কৰি থৈ গৈছে। কিমান দিন লাগিছিলে আপোনালোকৰ? এই এসপ্তাহ 10 দিনতে ছিঙিব হৈ গ'ল। এসপ্তাহ 10 দিন? আৰু ইয়াত এতিয়া আপোনালোকে কি পাবগে নে? পোৱাটো আশা নাই, গ'ল আৰু চব চিমেণ্ট নদী আমাক ধুই থৈ। কিমান লোন লৈছিল আপুনি? মই বন্ধন লৈছিলো 3 লাখ। এতিয়া আপুনি সেই 3 লাখ মাৰিব লাগিব। কেনেদৰে মাৰিব? যি প্ৰকাৰে হ'লেও মাৰিবতো লাগিব। এই লোনটো এতিয়া আমি নামাৰিলেতো ল'ৰা ছোৱালীলৈকে থাকি যাব। সেইটো কাৰণে আমি কিবা এটা চৰকাৰীক অনুৰোধ কৰিছো, কিবা এটা হ'লেও আমাক সহায় দিয়ক। এই এগৰাকী মহিলা খেতিয়ক আছিলে, তেখেতে কেনেদৰে কিমান কষ্টৰে, কিমান টকা লোন লৈ তেওঁলোকে এই খেতি কৰিছিলে, কিন্তু আজি সেই খেতি এদিনৰ বানে কেনেদৰে চুৰমাৰ কৰি দিব পাৰে, তছনছ কৰি দিব পাৰে। এটা পৰিয়ালৰ সপোন, এটা কৃষকৰ জীৱন জীৱিকাৰ যি সপোন আছিলে, যি আশা আছিলে, সেই সকলো আশা ভৰসা মাত্ৰ নিমিষৰ ভিতৰতে কেনেদৰে চুৰমাৰ কৰি দিব পাৰে, এই দৃশ্য আজি আমি দেখুৱাইছো নিউজ লাইভৰ দৰ্শকক। গতিকে আৰু এগৰাকী আমি খেতিয়কৰ ওচৰলৈ যাম, আমি তেওঁৰ মনৰ কথাও জানিম, তেওঁলোকৰ কি অৱস্থা হ'ব, কি অৱস্থা হৈছে, কি কি খেতি ইয়াত কৰিছিলে, আৰু কিমান সেই খেতিৰে কিমান উপাৰ্জন কৰিছিলে, বা কিমান খৰচা কৰি তেনেকে খেতিবোৰ কৰা হয়, সেই বিষয়ে আৰু আমি জানিব চেষ্টা কৰিম। হয়, আপোনাৰ খেতি আছিলে? হয়। কি খেতি কৰিছিলে? মই গোমধান কৰিছিলো, জিকা কৰিছিলো, ভোল কৰিছিলো, জাতিলাও কৰিছিলো, জলকীয়া কৰিছিলো। এইবোৰ চব এদায় হৈ গ'ল। কোনটো নদী? এইটো চিমেণ্ট নদীয়ে ব্লক পানী আহি কিনে আমাৰ এখন গোটেইখন এদায় কৰি থৈ গ'ল। আগত তেনেকে পানী হৈছিলে নেকি? আগত পানী হোৱা নাছিলে, এইবাৰ প্ৰথম হৈছে। আমি দেখো এইবোৰ চব এতিয়া নদীৰ তলত, পানীৰ বোকাত তলত সোমাই গ'ল। কিমান টকাৰ লৈ? মই 2 লাখ টকা লোন লৈছিলো, লোন লৈ কিনে কৰিছিলো, আৰু নিজেও কেইটকামান আছিলে, সেই পইচাৰ পৰা মই খেতিসমূহ কৰিছিলো। ট্ৰেক্টৰে হাল বোৱা পইচাও সেয়াৰ পৰাই দিছিলো, গোটেই চব ইয়াৰ পৰাই হেৰি হৈ গ'ল। আৰু কিমান দিন হোৱা আপুনি সেই উৎপাদনবোৰ পালে? আৰু 15 দিন মান লাগিলে খেতি। এতিয়া নাই আৰু, এতিয়া পাবলগীয়া একো হেৰি নাই, নাপাম আৰু এতিয়া একো। চৰকাৰক এইটোকে অনুৰোধ জনাইছো, আমাৰ এই খেতিসমূহতো এদায় হৈ গ'ল, এতিয়াতো লোন বিলাক আমি আছে, লোন বিলাক কেনেকে মাৰিম? এতিয়া সেই লোনটোতো এতিয়া মাৰিবতো লাগিব, সেইটো কাৰণে চৰকাৰে আমাক কিবা এটা সুবিধা সহায় কৰি দিলে আমি ভাল পাম।
এনেদৰে আৰু কেইবাজনো খেতিয়ক আছে আমাৰ মাজত। তেওঁলোকে প্ৰতিগৰাকী খেতিয়কে ইয়াত নিজৰ কিছু গাঁঠিৰ ধন সঞ্চয় কৰা আছিলে। সেই সঞ্চয় কৰাৰ লগতে বেংকৰ পৰা লোন লয় বা আন মানুহৰ পৰা তেওঁলোকে সুদত লোন লৈ খেতি কৰা বুলি আমাক জনাইছে। কিমান সপোন কিমান আশাৰে তেওঁলোকে সেই খেতিসমূহ কৰিছিলে, কিন্তু এদিনীয়া বানে, চিমেণ্ট নৈৰ যি বান আছিলে, চিমেণ্ট নদীৰ সেই বানে সেই আশা সেই সপোন তছনছ কৰি পেলালে। গতিকে তেওঁলোকৰ এতিয়া দুখত কোলাই পাচি নধৰা অৱস্থা। কি কৰিব, কেনেদৰে সুদবোৰ মাৰিব? সুদটোতো মাৰাৰ কথা, নিজৰ জীয়াই থকাৰ যি প্ৰধান মুখ্য যি জীৱিকা আছিলে, সেই জীৱিকা এতিয়া নাইকিয়া হৈ গ'ল। গতিকে চৰকাৰৰ তেওঁলোকৰ এটাই আশা, এটাই অনুৰোধ চৰকাৰলৈ যে কিবা এটা কৰি হ'লেও তেওঁলোকৰ যে সেই যি লোন লৈছিলে বা সেই ধাৰসমূহ লৈছিলে, বেংকৰে হওক বা আন মানুহৰ পৰাই হওক, যাতে সেই লোনসমূহ বা সেই ধাৰসমূহ মাৰাত তেওঁলোকক যেন সহায় কৰে, সেই আশা তেওঁলোকে পালি আছে। গতিকে আমি আন এজন খেতিয়ক আছে, আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। আমি তেখেতৰ পৰা জানিম, তেখেতৰ মনৰ কথাও আমি পাতিবলৈ চেষ্টা কৰিম। হয়, আপোনাৰো খেতি আছিলে? আমাৰ আছিলে খেতি। কি খেতি? নমস্কাৰ, মোৰ নাম মনোজ বৰ্মন। কৰিছিলোঁ জিকা, দাংবডি, ভেন্দি, মাকৈ লগাইছোঁ। তৎক্ষণাত বানপানী আহি ডুবাই লৈ গ'ল। এতিয়া কি কৰিম? আপুনি কি কৰিব এতিয়া? ক'বলৈ উপায় নাই আৰু। এতিয়া লোন লৈছোঁ, ধাৰ লৈছোঁ, মানুহ টকা নেৰিব নহয়, টকাটো দিবই লাগিব। বাহিৰত গৈ হ'লেও কাম কৰি দিব লাগিব আৰু, উপায়তো নাই। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ, যিভাগে হ'লেও আমাক অলপ সহায় হৈ যাব। খেতি হ'বগে নে? ইয়াত আৰু খেতি নহ'ব আৰু, হ'ব বহুত বছৰ পিছত হ'ব। মাটিটো পলস আছে, আপুনি যাবগে ক'লে? কি কৰিব? যাব লাগিব বাহিৰত কেৰেলাত কাম কৰিবলৈ, উপায়তো নাই। মানুহে ধাৰ ঋণবিলাক মাৰিব লাগিব। নিজৰ পেট আছে, পেটটো বচাবৰ কাৰণে যাব লাগিব বাহিৰত। আৰু মাটি বাৰী নাই কাৰণে খেতি কৰি আছোঁ। কিমান পৰিয়াল আছিলে খেতি কৰা? পৰিয়াল বহুতেই আছিলে, সকলোৰে খেতি শেষ? সকলোৱে শেষ। এয়া এগৰাকী কৃষক আছিলে। তেওঁ কিমান দুখেৰে বা কিমান আক্ষেপেৰে কথা প্ৰকাশ কৰিছে যে যি খেতি তেওঁলোকে আশা আছিলে, যি খেতি লৈ তেওঁলোকে জীৱন জীৱিকা, যি খেতিক লৈ তেওঁলোকে ঘৰ সংসাৰ ঘৰ পৰিয়াল চলাইছিলে, সেই খেতি এটা নষ্ট হোৱাত সেই ধাৰৰ পৰা আৰম্ভ কৰি জীৱন জীৱিকাৰ বাবে আকৌ পুনৰ কেৰেলা যোৱাৰ কথা তেওঁলোকে উত্থাপন কৰিছে। যে ধাৰসমূহ মাৰিবৰ কাৰণে তেওঁলোকে যদি চৰকাৰে সহায় নকৰে, তেতিয়াহ'লে বাহিৰলৈ গৈ কোনোবা কোম্পানীত কাম কৰি হ'লেও সেই ধাৰসমূহ মাৰিবলৈ বাধ্য হ'ব। সেই কথা তেওঁ এজন খেতিয়কে জানিছোঁ। গতিকে অতি দুখৰ বিষয়, যিসমূহ চৰকাৰে বাহিৰত যিসমূহ আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত কোম্পানীসমূহত কাম কৰি আছে, সেই ল'ৰাসমূহক, সেই যুৱকসমূহক নিজৰ দেশলৈ, নিজৰ ৰাজ্যলৈ ঘূৰাই আনি কিবা সংস্থাপনৰ কথা চিন্তা কৰিছে। আৰু সেই চিন্তা কৰাৰ সময়ত যদি বানে এনেদৰে যদি সেই খেতিয়কসকলৰ যি সপোন আছিলে, খেতি পথাৰসমূহ যদি এনেদৰে নষ্ট কৰি দিয়ে, তেতিয়াহ'লে পুনৰ আমাৰ যুৱক যুৱতীসকল পুনৰ বাহিৰলৈ যাবলৈ বাধ্য হ'ব। গতিকে এতিয়া সেই কৃষকসকলৰ এই যি চিমেণ্ট চাপৰ যি আটকপুৰৰ যি কৃষক আছে, কেইবাগৰো কৃষক আছে, সেই কৃষকসকলৰ যি আশা আছে বা সপোনসমূহ আছে, কেনেদৰে পূৰণ কৰে বা কেনেদৰে সেই কৃষকসকলৰ জীৱন জীৱিকাক তেওঁলোকে চৰকাৰে ঘূৰাই দিব পাৰে বা কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, সেয়া এটা লক্ষণীয় বিষয় হ'ব।